নাজানো সেই মানুহজন কোন শ্ৰেণীত পৰে ক্লাছলেছ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সাম্প্ৰদায়িক সংঘৰ্ষ লগাই অসমখনৰ যি হাতামপুখীয়া সম্প্ৰীতি সেই সম্প্ৰীতি সম্পূৰ্ণৰূপে বিনষ্ট কৰি অসমখনক তছনছ কৰিবৰ এক চক্ৰান্ত চেষ্টা চলাই থকা হৈছে সমন্বয়ৰ ভূস্বৰ্গ অসম মাতৃৰ ধিং অঞ্চলত কেইজনমান নৰপিচাচে যি জঘন্য যি নাৰকীয় ধৰ্ষণ কাণ্ড সংগঠিত কৰিলে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছোঁ এই নাৰকীয় ঘটনাৰ লগত জড়িত প্ৰতিজন দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী আমি আগৰ পৰা জনাই আহিছিলোঁ আমি অপৰাধীক কৰায়ত্ব কৰি আইনৰ প্ৰক্ৰিয়াৰে ৰাজহুৱা ফাঁচি আমি বিচাৰিছিলোঁ আৰু এই দাবীটো সৰ্বত্ৰ অসমবাসী প্ৰত্যেকটো দল সংগঠন প্ৰতিজন অসমীয়াই অপৰাধীৰ চৰম শাস্তিৰ দাবীত অসমৰ বিভিন্ন প্ৰান্তত পদযাত্ৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী লৈছিল অসমবাসীয়ে এই নৰপিচাক কেইটাৰ ফাঁচি বিচাৰিছিল কিন্তু অতি ৰহস্যজনকভাৱে ৰাইজে বিচাৰিছিল ৰাজহুৱা ফাঁচি হল কিন্তু সেই অপৰাধীজনৰ ৰহস্যজনক মৃত্যু আৰু ইয়াৰ দ্বাৰা আমি স্পষ্টভাৱে সন্দেহ কৰিব পাৰোঁ যে এই নাৰকীয় হত্যাকাণ্ডৰ লগত বা এই নাৰকীয় ধৰ্ষণ কাণ্ডৰ লগত বিজেপি যে জড়িত আছে তাৰ স্পষ্ট প্ৰমাণ অপৰাধীক আমি ৰাজহুৱাভাৱে ফাঁচি বিচাৰিল কিন্তু হল ৰহস্যজনক মৃত্যু এইটোৱে প্ৰমাণ কৰিছে যে নাৰকীয় ধৰ্ষণ কাণ্ডৰ লগত স্পষ্টভাৱে বিজেপিৰ কোনোবা অঙহী বঙহী নিশ্চিতভাৱে জড়িত আছে আৰু ইয়াৰ লগত জড়িত অইন কিছু মানে ব্যক্তিও জড়িত আছে যি ব্যক্তি নাম হয়তো প্ৰকাশ হলে আজি বিজেপিয়ে যেটো কৰিব বিচাৰিছে হেতু কৰিব নোৱাৰিলেহেঁতেন আজি আপোনালোকে জানে আমি স্পষ্টভাৱে ক'ব বিচাৰিছো যে আজিৰ যে অগ্নিগৰ্ভ পৰিৱেশ এই অগ্নিগৰ্ভ পৰিৱেশৰ কেৱল মাত্ৰ দায়ী হৈছে বিজেপি দল আৰু অসম চৰকাৰ কাৰণ অসমৰ বিভিন্ন প্ৰান্তত এই কেইদিনত 22টাকে ধৰ্ষণ কাণ্ড সংঘটিত হৈছে আপোনালোকে সংবাদ মাধ্যমৰ প্ৰতিজন ব্যক্তি অৱগত অসমবাসী ৰাইজ অৱগত 22টাকে ধৰ্ষণ কাণ্ড সংঘটিত হৈছে প্ৰতিজন অসমীয়াই এই 22টা ধৰ্ষণ কাণ্ডৰ লগত জড়িত প্ৰত্যেকগৰাকী নৰপিচাকক ফাঁচিৰ দাবী উত্থাপন কৰিছে কিন্তু বাস্তৱ ক্ষেত্ৰত আমি দেখিছো একমাত্ৰ ধিং কাণ্ডটোক লৈ একাংশ দল সংগঠনে বিজেপিৰ চুটলিটিত বা বিজেপিয়ে পতা জালত ভৰি দিয়া আমাৰ লক্ষ্য হৈছে যে তেওঁলোকে বিজেপিয়ে বিচাৰি আছে যে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাই তেওঁলোকৰ 26ৰ যি বৈতৰণি পাৰ কৰিব লাগে সেই বৈতৰণি পাৰ কৰাৰ এক অপচেষ্টা তেওঁলোকে হাতত লৈছে আৰু কোনোবা সংগঠন জানি কোনোবা নাজানি বিজেপিৰ জালত ভৰি দি আজি সেই 22টা ধৰ্ষণ কাণ্ডৰ কথা অসমবাসী বা সেই দল সংগঠন বিলাকক পাহৰণিৰ গৰ্বত পেলাই দিয়াৰ এক অপচেষ্টা চলাই আছে একমাত্ৰ ধিং কাণ্ডটোক লৈ আৰু সেই ধিং কাণ্ডটোৰ গয়না লৈ এক সাম্প্ৰদায়িক ৰং হানি আজি অসম তুলপাৰ কৰা পৰিৱেশ এটা সৃষ্টি হৈছে তাৰ গয়না লৈ একাংশ সংগঠনে আজি অপৰাধীক জাতপাতৰ দৃষ্টিৰে চাই মিয়াখেদা আন্দোলনৰ পৰিগণিত কৰিব বিচাৰিছে আৰু ইতিমধ্যে আটাচুৰ নিচিনা সংগঠনে ভাবুকি প্ৰদান কৰি আছে উজনি অসমৰ পৰা নামনি অসমৰ সংখ্যালঘু মানুহক খেদি পঠোৱাৰ কাৰণে তেওঁলোকে ভয় ভাবুকি প্ৰদান কৰি আছে আৰু ইতিমধ্যে আপোনালোকে জানে চৰাইদেউৰ বাগানত এটা সংগঠিত হৈছে য'ত একাংশ উগ্ৰ সাম্প্ৰদায়িক চৰিত্ৰৰ ব্যক্তিয়ে আটাচুৰ নাম লৈ তেওঁলোকে আমাৰ নিৰপৰাধী নিৰীহ শ্ৰমিকসকলক তেওঁলোকে অপদস্থ কৰিছে তেওঁলোকে লাঠিৰে কুবাইছে তেওঁলোকক এনেকুৱা অপদস্থ কৰিছে শাৰীৰিকভাৱে তেওঁলোকে আজি আপোনাৰ লগত আছে আপোনালোকে দেখিব পাৰিব তেওঁলোকক প্ৰশ্ন কৰিব পাৰিব এক নাভুত নাচুত কাণ্ড তেওঁলোকে সংগঠিত কৰিছে আৰু এয়া কিন্তু সম্পূৰ্ণৰূপে বিজেপিৰ এজেণ্ডাত হৈছে আপোনালোকে জানে নাজিৰা সমষ্টিত বিজেপিৰ পৰা নিৰ্বাচন খেলিছিল ময়ূৰ বৰা আৰু ময়ূৰ বৰাৰ নেতৃত্বত এই অপকাণ্ডটো সংগঠিত হৈছে কাৰণ ময়ূৰ বৰা বা এইটো যেটো ঠিকাদাৰী প্ৰতিষ্ঠানটো আছিল সেই প্ৰতিষ্ঠানৰ ওচৰত এই শ্ৰমিকসকলে 15 লাখ টকা পাবলগীয়া আছিল আৰু তেওঁলোকে যেতিয়া দেখিলে ধিং কাণ্ডৰ গয়না লৈ অজুহাত লৈ উজনি অসমৰ পৰা সেই শ্ৰমিকসকলক যাতে পইচাখিনি নিদি তেওঁলোকক মাৰি পিটি খেদি পঠাব পৰা যায় তাৰ কাৰণে বিজেপিৰ চতুলপিত এনেকুৱাকে মিয়াখেদা অভিযান এটা আৰম্ভ কৰা হৈছে গতিকে ধিক্কাৰ জনাইছো যে আমি অসমবাসী ৰাইজ আপোনালোকে জানে যে এইখন অসমত শংকৰাজনৰ প্ৰিয় শিষ্য চান খাইক দি মুছলমানৰ সন্তানক দি কিন্তু লাইখোটা স্থাপন কৰা হৈছিল এইখন অসমত মন্দিৰত মুছলমানে মাটি দান কৰাৰ নজিৰ আছে
মছজিদত হিন্দুৱে মাটি দান কৰাৰ নজিৰ আছে। এই সমন্বয় অসমখনত, এই অসমৰ মই নাজানো সেই মানুহজন কোন শ্ৰেণীত পৰে, ক্লাছলেছ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সাম্প্ৰদায়িক সংঘৰ্ষ লগাই অসমখনৰ যি হাতামপুখীয়া সম্প্ৰীতি, সেই সম্প্ৰীতি সম্পূৰ্ণৰূপে বিনষ্ট কৰি অসমখনক তছনছ কৰিবৰ এক চক্ৰান্ত আস্থা চলাই থকা হৈছে। গতিকে মই এইখিনিত মই আহ্বান জনাম সমগ্ৰ অসমবাসীৰ প্ৰতিটো দল সংগঠন, প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহক যে বিজেপিয়ে যি চুটুলুপি বনাইছে, বিজেপিয়ে যে জাল পাতিছে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাত, তাত আমি সমন্বয় অসমৰ কোনো এজন অসমীয়াই আমি ভৰি দিব নালাগে। কাৰণ এই যে অত্যাচাৰ, মিয়াখাদা অত্যাচাৰ, সেই অত্যাচাৰ কিন্তু কোনো সাম্প্ৰদায়িক গ্ৰহণ হাৰিব বিচাৰিছে ঠিকেই, কিন্তু বাস্তৱ ক্ষেত্ৰত যদি আমি লক্ষ্য কৰোঁ, কোনোবা ঠিকাদাৰী প্ৰতিষ্ঠানে টকা পাইছিল, সেই টকা যাতে দিব নালাগে তাৰ কাৰণে শ্ৰমিকসকলক মাৰপিট দি মাৰি কাটি তেওঁলোকক খেদি পঠোৱা বা হত্যাৰ বাবুকি দি তেওঁলোকক উজনি অসমৰ পৰা খেদি পঠাইছে। গতিকে প্ৰশাসনক দাবী জনাইছো যে এই শ্ৰমিকসকলক অত্যাচাৰ কৰা এই নিৰীহ সাধাৰণ মানুহ উজনি অসমত কাম কৰি তেওঁলোকে পেট প্ৰৱৰ্তন কৰে, তেওঁলোকে পৰিয়াল পালে, তেওঁলোকৰ ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ চেষ্টা চলাই আছে। দুবেলা দুমুঠি অন্ন যোগাৰ কৰাৰ কাৰণে উজনি অসমত কাম কৰা শ্ৰমিকসকল যাতে উলটি আহিব নোৱাৰে, আমি সমন্বয়েৰে যাতে অসমৰ ইমূৰৰ পৰা সিমূৰৰ পৰা শান্তিৰে আমি ঘূৰি পকিব পাৰোঁ, উজনি অসমৰ মানুহ যাতে নামনিত আহি কাম কৰিব পাৰে বা ফুৰিব পাৰে, নামনিৰ মানুহ যাতে উজনিত গৈ ফুৰিব পাৰে, শান্তিৰ অসমখনক যাতে আমি শান্তিৰে ৰাখিব দিওঁ, তাৰ কাৰণে কোনেও যাতে এই বিজেপিৰ চক্ৰান্তত ভৰি নিদিয়ে। প্ৰত্যেকটো দল সংগঠনৰ নেতাসকলক মই আহ্বান জনাম, আহক আমি সমন্বয়ৰ অসমখনক সমন্বয়েৰে বৰ অসম গঢ়াৰ চেষ্টা চলাওঁ। আমি যাতে কোনো ৰাজনৈতিক প্ৰৰোচনাত পৰি অসমৰ এক সংঘাত সৃষ্টি নকৰোঁ তাৰ আহ্বান জনাইছো। নিশ্চিতভাৱে আছে, আমাৰ ইয়াতে উপস্থিত আছে সংবাদ মেলত, তেওঁলোক আছিল শ্ৰমিক ময়ূৰ বৰা নামৰ এগৰাকী ঠিকাদাৰৰ, ময়ূৰ বৰগোহাঁই, তেখেতৰ নেতৃত্বত কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছিল। তেখেতৰ এক দীৰ্ঘদিনীয়া টকা পইচাৰ ঝামেলা, ঠিকাদাৰী মানুহ তেওঁলোকে জানে শ্ৰমিকৰ লগত সদায় বিভিন্ন ধৰণৰ বৈষম্য কৰে, আজি দিম কালি দিম কৰি কৰি এনেকৈ ভকত পৰিমাণৰ টকা যেতিয়া পাবলগীয়া আছিল শ্ৰমিকসকলে, তেতিয়া এই যে শেহতীয়া অসমৰ সাম্প্ৰদায়িক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেই ময়ূৰ বৰগোহাঁই এটা বুদ্ধি কৰি এওঁলোকক যাতে 15 লাখ টকা নিদি বিনা পইচাত যাতে এওঁলোকক বিদায় দিব পাৰি, তাৰ কাৰণে এই বিভিন্ন ধৰণৰ আছুৰ নাম লৈ আছু জিন্দাবাদ, আটছু জিন্দাবাদ, বিভিন্ন জাতীয়তাবাদী সংগঠনৰ শ্লোগান দি সংগঠনক আছুক বিপথে পৰিচালিত। সাদ্দাম আহমেদ, আমি কলগাছিয়াত থাকোঁ, বৰপেটা জিলাত। আমি কাম কৰিবলৈ গৈছিলোঁ এই শিৱসাগৰ নাজিৰাত মৈদানত। তাতে মানে ভাত খাই পেলাই শুই আছোঁ, তেতিয়া মানে অজানা 10টা 10:30মান বজাত কেইটামান গাড়ী আহিলে, 3টা গাড়ী আহিলে। তাৰপিছত কেইজন মানুহ আছিলে তাতে, মানে মুখ চুখ বান্ধা আছিলে। তেতিয়া মানে আমাক শুই আছিলোঁ, তেতিয়া মানে উঠাইছে, উঠাই লৈ পেলাই বহাইছে, বহাই পেলাই মানে একো কোৱা নাই, মানে আমি বহি আছোঁ, তেন্তে মানে পূৰা মাৰপিট কৰি আছে আৰু কৈ আছে যে আছু জিন্দাবাদ, আছু জিন্দাবাদ নক'লে মানে মাৰিব। পূৰা পিটিছে, পিটি মানে পিঠ খেলাই দিছে মানে চবকে। আমি বহি মানে সেইটো মানে কৈ থাকোঁ যে আছু জিন্দাবাদ, সেইটো নক'লে মানে পূৰা পিটি দিব এইখিনি। তাৰপাছত মানে ইহঁতে ক'লে যে তহঁতক ৰাতিপুৱা দেখিলে ইয়াত আৰু পিটিব। আমি গোটেই ৰাতিটো মানে জংঘলত আছিলোঁ। এতিয়া মানে জংঘলত থাকি পেলাই ইয়াৰ পৰা খোজকাঢ়ি আমি ষ্টেচনত আহিছোঁ, প্ৰায় মানে 15 কিলোমিটাৰমান হ'ব। তাৰ পৰা আমি গুচি আহিছোঁ, ৰাতি 11টাত ঘৰত আহিছোঁ। ষ্টেচনৰ নাম কি আছিল? শিমলগুৰি ষ্টেচন। কিমানজন মানুহ আছিলে? আমি আছিলোঁ 12জনমান আছিলোঁ। আমাৰ ইয়াতে আছিলে 3জন আৰু বাঘবৰো আছিলে 7জন আৰু লক্ষীপুৰো আছিলে। মাৰিছে মানে আমিতো চিনি নাপাওঁ সিহঁতক। মানে হাতত দা আছে আৰু কঠাৰী আছে, লাঠি আছে, বেট আছে, এইগিলাদি মানে পিঠাইছে। অৰ্জুন মালিকজনৰ নাম আছিলে ময়ূৰ বৰুৱা। তাত মানে ঘৰ তাতে তাৰ, আমি অলপ পইচা পাওঁ তাত, মানে 15 লাখ টকামান পাওঁ। এই পইচাৰ কাৰণে কিবা এনেকুৱা কৰিছে নেকি আমি গম নাপাওঁ। যোনখিনি